এখন দলঙত উঠি হঠাৎ নষ্টালজিক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কনভয় লৈ নহয়, তাহানি ব্ৰিকুদৰৰ পিঠিত উঠি দলং পাৰ হৈছিল হিমন্ত। দেউতা ব্ৰিকুদৰ নাই। নগাঁও জিলাৰ বহমপুৰ সমষ্টিৰ কেইবাটিও পথ আৰু দলং নিৰ্মাণৰ কাম মুকলি কৰিবলৈ গৈ হঠাৎ কামপুৰৰ কপিলী নৈৰ ওপৰত থকা এখন দলং দেখি নষ্টালজিক হৈ পৰিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই দলঙৰ ওপৰেৰে এতিয়া পাৰ হৈ গৈছে মন্ত্ৰী হিমন্তৰ কনভয়। কিন্তু তাহানি এই দলঙৰ ওপৰেৰে ব্ৰিকুদৰ নামৰ হাতীটোৰ পিঠিত উঠি অসমীয়া ছবিৰ এটি বিখ্যাত গীতত শিশু শিল্পী ৰূপে পাৰ হৈ গৈছিল ডক্টৰ হিমন্ত। ককা দেউতা নাতি আৰু হাতী নামৰ বিখ্যাত ছবিখনৰ শ্বুটিঙৰ বাবে কামপুৰত এমাহৰো অধিক সময় কটাইছিল শিশু হিমন্তই। সেই কথাই সুদীৰ্ঘ দিনৰ মূৰত কামপুৰলৈ অহা মন্ত্ৰীগৰাকীক নষ্টালজিক কৰি তুলিলে। ভাল লাগিছে, কাৰণ বহুত দিনত আগতে ইয়াতে প্ৰায় মই এমাহ আছিলোঁ কামপুৰত ককা দেউতাৰ নাতি হাতীৰ শ্বুটিং কৰোঁতে। গতিকে তাৰপিছত মই কামপুৰত তেনেকৈ অহা নাছিলোঁ। আজি আহি অত্যন্ত ভাল লাগিছে, আকৌ আহিম। ইয়াত কোৱা হৈছে যে দলংখনৰ অৱস্থা বেয়া বুলি। মই গড়কাপ্তানি বিভাগক নিৰ্দেশ দিছোঁ যে দলংখন চাই চিতি ঠিক ঠাক কৰি দিব লাগে। নিশ্চিতভাৱে মন্ত্ৰী হিমন্তৰ শৈশৱৰ সোণালী স্মৃতি জড়িত এই দলংখনকো উন্নীত কৰা হ'ব বুলি ঘোষণা কৰিলে মন্ত্ৰীগৰাকীয়ে। লগতে কামপুৰৰ ইতিহাস প্ৰসিদ্ধ ৰত্নাৱলী থানত সেৱা জনাই এই থানলৈ যোৱা পথছোৱাও শীঘ্ৰেই নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰি তুলিব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে। বৰহমপুৰ সমষ্টিৰ কাৰণে আমি প্ৰায় 30 কোটি টকা মঞ্জুৰ কৰিছোঁ ৰাস্তা ঘাটৰ কাৰণে। গতিকে মই ভাবোঁ যে স্থানীয় বিধায়ক ডাঙৰীয়াই এইটো ক্ষেত্ৰত ব্যৱস্থা ল'ব। কামপুৰৰ পৰা ৰাজু শইকীয়া, নিউজ লাইভ।